উত্তৰ গুৱাহাটীত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বাবে তুংগত উঠিছে প্ৰস্তুতি। অহা 22 আৰু 23 ছেপ্টেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব উত্তৰ গুৱাহাটী মধ্যম খণ্ডস্থিত বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত। ব্ৰহ্মপুত্ৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ব ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী। এই মুহূৰ্তত মই সামগ্ৰিকভাৱে পৰিৱেশটো প্ৰাগ নিউজৰ দৰ্শকসকলক দেখুৱাইছোঁ। যিহেতু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে প্ৰায় প্ৰস্তুতি তুংগত কৰি তুলিছে ৰাজ্যিক বিজেপিয়ে। মধ্যম খণ্ডস্থিত যি বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপ প্ৰাংগণত ইতিমধ্যে সাজু কৰি তোলা হৈছে 60,000 বৰ্গফুটৰ এটা বিশাল পেণ্ডেল। কাৰ্যনিৰ্বাহকখনক লৈ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উৎসাহ। আৰু এই দুদিনীয়া কাৰ্যসূচীত উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে আদি কৰি সাংসদ বিধায়ক মন্ত্ৰীসকল উপস্থিত থাকিব। এই মুহূৰ্তত এই কাৰ্যৰ তদাৰক কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। মই তেখেতৰ লগত জানিবলৈ যত্ন কৰিম যিহেতু বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব, কেনেদৰে এই কাৰ্যনিৰ্বাহক সভা পৰিচালনা কৰা হ'ব, কি কাৰ্যসূচী থাকিব? ইতিমধ্যে আপোনালোকে দেখিছে আমাৰ ৰাজ্যিক বিজেপিৰ উদ্যোগত ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। আৰু সকলো আগ্ৰহেৰে বাট চাইছে যে এই কাৰ্যনিৰ্বাহকৰ যোগেদি পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে অধিক সক্ৰিয়তাৰে অধিক জনসাধাৰণক সেৱা কৰা মানুহেৰে আগবঢ়াৰ এটা মানসিকতা লৈছে। কাৰ্যনিৰ্বাহক সভাত বিষয়ববীয়াসকলৰ উপৰিও কাৰ্যনিৰ্বাহক সদস্যসকল, সাংসদ, মন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, নিকায় নিগমসমূহৰ চেয়াৰমেন, ভাইচ চেয়াৰমেন সকলো ইয়াত উপস্থিত থাকিব। আৰু আমি আশা কৰিম জিলা সভাপতিসকলো থাকিব যে পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীয়ে নেতৃত্বাধীন এই চৰকাৰখনে যেনেধৰণে জনসাধাৰণৰ কাৰণে কাম কৰিছে, এই কামবিলাক যাতে জনসাধাৰণৰ ওচৰলৈ গৈ পায় আৰু জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হয়, উন্নয়নৰ বিষয়টো ত্বৰান্বিত হয়, এই বিষয়বিলাক আমি ইয়াত আলোচনা কৰিম। আৰু চৰকাৰকো ধন্যবাদ জনাম যে 4 মাহীয়া এই চৰকাৰখনে 4 মাহতে জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু মই ভাবিম, আমি সকলোৱে ভাবিছোঁ যে চৰকাৰখনে পৰৱৰ্তী যি সময় আহিব এই সময়বিলাকত অধিক অসমক উন্নয়নৰ মুখলৈ লৈ যাব। তাৰ কাৰণে দল আৰু চৰকাৰৰ মাজত যিটো যোগসূত্ৰ লাগে সেই যোগসূত্ৰ অধিক দৃঢ়ভাৱে স্থাপিত হ'ব। সন্মুখত উপ নিৰ্বাচন আছে আৰু লোকসভা নিৰ্বাচনো আছে। আগন্তুক লোকসভা আৰু উপ নিৰ্বাচনৰ ইয়াত ৰণকৌশল ৰচিব নেকি ৰাজ্যিক বিজেপিয়ে? আমাৰ ৰণকৌশলৰ বুলি বিশেষ কথা নাই। সংগঠন যদি ঠিক থাকে তেতিয়াহ'লে নিৰ্বাচন জয়ী হোৱাত কোনো অসুবিধা নাই। জনসাধাৰণ যদি সন্তুষ্ট থাকে, জনসাধাৰণৰ যদি বিচৰা ধৰণে কামবিলাক আমি চৰকাৰে কৰিব পাৰিছোঁ আৰু দলে ৰিপ্ৰেজেণ্ট কৰিব পাৰিছোঁ, নিৰ্বাচন জিকাত কোনো অসুবিধা নাই। আৰু এই দুয়োটাই এতিয়া সম্ভৱ হৈছে। চৰকাৰ আৰু দলৰ মাজত যিটো যোগসূত্ৰ লাগে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ আৰু ভৱেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টী, আৰু এই দুটাৰ মাজত সামঞ্জস্য নিশ্চিতভাৱে স্থাপিত হৈছে আৰু যোগসূত্ৰও স্থাপিত হৈছে। সেইকাৰণে আমাৰ কেন্দ্ৰীয় নেতৃত্বও ইয়াত পৰ্যবেক্ষণ কৰিছে। আৰু আমি ভাবোঁ যে উপ নিৰ্বাচন জয়ী হোৱাত কোনো ধৰণৰ অসুবিধা নাথাকিব। গতিকে ৰণকৌশল বিশেষ প্ৰয়োজন নহ'ব, কাৰণ কেলৈ জনসাধাৰণৰ সৈতে কাম কৰিলে, জনসাধাৰণৰ কাৰণে কাম কৰিলে নিৰ্বাচন জয়ী হোৱাত কোনো অসুবিধা নাথাকে। এই যি কাৰ্যনিৰ্বাহকত কেন্দ্ৰীয় নেতৃত্ব কোনোবা থাকিব নে কোন উপস্থিত? আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ ভিতৰত সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী BL সন্তোষজী, আমাৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাজী, পৱন শৰ্মা ডাঙৰীয়াকে ধৰি সকলো যিসকল, বিশেষকৈ তেওঁলোক 3জনৰ কথা নিশ্চিত হৈছে। বাকী যদি পৰৱৰ্তী সময়ত কোনোবা আহে নিশ্চিতভাৱে আমি আপোনালোকক জানিবলৈ দিম। কিন্তু ৰাজ্যিক নেতৃত্ব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনৰ সকলো মন্ত্ৰী, বিধায়ক আৰু সাংসদসকল সকলো ইয়াত উপস্থিত থাকিব। জনাইছোঁ এই মুহূৰ্তত এই যি ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে, এই প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে এই কাৰ্যসূচীৰ তদাৰক কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। যিহেতু উত্তৰ গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে অহা 22 আৰু 23 ছেপ্টেম্বৰত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকখন অনুষ্ঠিত হ'ব। ভৱেশ কলিতা নেতৃত্বাধীন ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰাৰ বাবে ইয়াত প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে। আৰু ব্ৰহ্মপুত্ৰ পাৰৰ যি নৈসৰ্গিক পৰিৱেশৰ মাজত ৰাজ্যিক বিজেপিয়ে অনুষ্ঠিত কৰিব ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰতিটো কাৰ্যসূচী।